गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ ৯৫ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ৮২ পৰা ৮৫, শ্লোক ১০২ পৰা ১১৪। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি দুগৰাকী সৎগুৰুৰ সম্পৰ্ক সম্বন্ধে জানো আহক। গুৰুৰ সহিতে গুৰুৰে মিলন বিচিত্ৰ হৈ পৰে। দুয়োৰে যে সমান গুণ, একে মন একেই প্ৰাণ। সৎগুৰুৰ সৈতে অন্য সৎগুৰুৰ মিলন এক বিচিত্ৰ ঘটনা হৈ পৰে। দুয়োৰে গুণ একেই আৰু প্ৰকৃততে দুয়োগৰাকীৰ মন আৰু প্ৰাণো একেই। গুৰুৱে গুৰুক প্ৰণামে কৰে শ্ৰী গুৰু ভগৱানে। মুখত নাই কথা বাৰ্তা, মনে মনে দূৰৰে কথা। সেই সময়ত দুয়োগৰাকী গুৰুৰূপী ভগৱানে ইজনে আনজনক প্ৰণাম কৰে। দুয়ো বাহ্যিকভাৱে মৌন হৈ থাকে আৰু মনৰ দ্বাৰাই দূৰৈত থাকিও নিঃশব্দে বাৰ্তালাপ কৰে। দুয়োৰে আত্মা যে শিৱাত্মা, দুয়োৰে ইষ্ট পৰমাত্মা। আত্মাৰে আত্মা মিলি যায়, একে আনৰ পূজা পায়। প্ৰকৃততে দুয়োৰে আত্মা শিৱাত্মা, দুয়োৰে ইষ্ট পৰমাত্মা। সেই দুয়োৰে আত্মাৰ মিলন হয় আৰু এজনে আনজনক পূজা কৰে। মাজে সময়ে মুখামুখি পৰস্পৰে মিলাই দৃষ্টি, বাৰ্তালাপ একো নকৰে, স্বপথ ধৰি আগবাঢ়ে। কেতিয়াবা যদি দুয়োগৰাকী মুখামুখিকৈ বহে তেতিয়া দুয়োৰে চকুৰ মিলন হয় আৰু পৰস্পৰে পৰস্পৰৰ সৈতে বাৰ্তালাপ নকৰি নিজৰ নিজৰ পথেৰে আগবাঢ়ে। মানুহ হৈ পৰে স্তম্ভিত, দেখি এনে লীলা অদ্ভুত। দুই বন্ধু অতি দূৰৰ, কিয় বন্ধ ৰাখে অধৰ। সৎগুৰুৰ এনে অদ্ভুত লীলা দেখি মানুহবোৰ বিস্মিত হৈ পৰে আৰু মনে মনে ভাবে যে ইমান দূৰৰ পৰা এজন বন্ধুৱে আনজনক লগ পাবলৈ আহিও মৌন হৈ আছে কিয়। প্ৰাপ্তিৰ পূৰ্বে সৎগুৰু, কত যে পায় অন্য গুৰু। প্ৰাথমিক জ্ঞানৰ শেষে যায় শ্ৰী সৎগুৰু কাষে। শ্ৰী সৎগুৰুৰ কাষলৈ অহাৰ পূৰ্বে ভক্তই বহুতো গুৰুৰ সাক্ষাৎ পায়। এনেদৰেই অন্য গুৰুৰ পৰা প্ৰাথমিক জ্ঞান লাভ কৰাৰ পিছত সৎগুৰুৰ কাষলৈ যায়। এক গুৰুৰ মনোভাৱ অন্যৰ হয় অনুভৱ। এজনত মাখি বহিলে অন্য গুৰুৰো স্পৰ্শ মিলে। এজন সৎগুৰুৰ মনৰ ভাৱ আনগৰাকী সৎগুৰুৱে অনুভৱ কৰে। আনকি এজনৰ পিঠিত যদি এটা সৰু মাখিও বহি থাকে, অইনগৰাকী সৎগুৰুৱেও স্পৰ্শ অনুভৱ কৰে। অন্যক সংকেত দি পুনঃ স্বপথে আগবাঢ়ে। মহাযোগী ই লক্ষণ, বাৰ্তালাপ যে ভাষাহীন। কেতিয়াবা এজনে আনজনক সংকেত দিয়ে আৰু নিজৰ নিজৰ পথেৰে আগবাঢ়ে। মহাযোগীসকলৰ এই লক্ষণ যে তেওঁলোকৰ বাৰ্তালাপ ভাষাহীন বা মৌন হয়। ভাষাৰে নকৰে আলাপ, মনেৰে কৰে ভাবালাপ। কৰ্মেৰে দুয়ো সূক্ষ্মাচাৰী, উভয়ে স্বচ্ছন্দ বিহাৰী। তেওঁলোকে প্ৰায়েই ভাষাৰে বাৰ্তালাপ নকৰি মৌনভাৱে ভাবালাপ কৰে। কৰ্মৰ দৃষ্টিৰে দুয়ো সূক্ষ্ম আচৰণ কৰে আৰু দুয়োগৰাকী আচলতে স্বচ্ছন্দ বিহাৰী, বন্ধন ৰহিত হৈ নিজৰ ইচ্ছাৰে বিচৰণ কৰা হৈ থাকে। দুয়ো দেহাৰ একে প্ৰাণ, জীৱন মুক্ত দুয়োজন। চেতনা মিলে চেতনাতে দুয়োকে একাকাৰ কৰে। দুয়ো দেহৰ একে প্ৰাণ, দুয়ো জীৱন মুক্ত আৰু দুয়োৰে চেতনা মিলি একাকাৰ হৈ যায়। ঈশ্বৰ আশ্ৰিত উভয়ে, স্থিতি ভেদাভেদ দুয়োৰে। দুয়ো প্ৰভুৰ আজ্ঞাবাহী, দিব্য প্ৰক্ৰিয়া যায় কৰি। এওঁলোক ঈশ্বৰৰ অনন্য আশ্ৰিত।
দুয়োৰে স্থিতিৰ ভেদাভেদ অৰ্থাৎ বাহ্যিক ৰূপত ভিন্ন হিচাপে দেখা গ'লেও আন্তৰিক ৰূপত এক থাকে। দুয়োগৰাকীয়ে প্ৰভুৰ আজ্ঞা অনুসাৰে কৰ্ম কৰি থাকে। শুদ্ধ শিষ্য এক গুৰু, গলে কাষে আন গুৰু, স্নেহ কৰোণা প্ৰাপ্ত হ'লে নিজ গুৰুৰ ৰূপ দেখে। এগৰাকী সৎগুৰুৰ শুদ্ধ শিষ্য কোনো অইন সৎগুৰুৰ কাষলৈ গ'লে যদি তেখেতে কৰোণা প্ৰদৰ্শন কৰে, তেন্তে তাৰ অৰ্থ হ'ল শিষ্যৰ সৎগুৰুৰ ৰূপ তেখেতে শিষ্যজনৰ মাজত দেখা পাইছে। গুৰুৱে যদি বাঞ্ছা কৰে দেখিব অন্য গুৰুৰূপে। গুৰুৰো থাকে সৎগুৰু, সৎগুৰুতে সৰ্বগুৰু। সৎগুৰুৱে যদি বিচাৰে তেন্তে তেওঁ অইন গুৰুৰ ৰূপেৰেও দেখা দিবলৈ সক্ষম। অৰ্থাৎ সকলো গুৰুৰ মাজত সৎগুৰু বিৰাজ কৰে আৰু সৎগুৰুত অইন সকলো গুৰু নিহিত হৈ থাকে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।